Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅত আমি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল প্ৰেক্টিকেল জ্যামিতি অৰ্থাৎ ব্যৱহাৰিক জ্যামিতি। যোৱা ক্লাছত আমি এক্সাৰসাইজ 4.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 3 লৈকে চাইছিলো। তো এই ভিডিঅত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅটোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 4 ত দিছে parallelogram EFGH where FG equal to 7 cm, GH equal to 5.5 cm, and HF equal to 8.5 cm. ঠিক আছে আমাক এটা প্যাৰালেলোগ্ৰাম আঁকিব দিছে অৰ্থাৎ সামন্তৰিক আঁকিব দিছে আৰু তোমাৰ সামন্তৰিক বিলাক কেনেকুৱা হয় তোমাৰ এনেকুৱা হয় হয়নে এটো কি সামন্তৰিক বুলি কয় এটা এই সামন্তৰিকটো আমাক আঁকি পেলে তাতে তোমাৰ বাহু বিলাকৰ মান দিয়া আছে এই কি মানকিটাৰ মতে আমি সামন্তৰিকটো আঁকিব লাগে হল এতিয়া চোৱা আমি কেনে কৰিম এতিয়া সোয়া ইয়াতে আমাৰ যিকিটা মান দিয়া আছিল এইকিটা ইয়াতে আঁকি লৈছো FG GH আৰু HF হল তে ফাৰ্স্ট অফ অল আমি কি কৰিম HF ডাল আঁকি লম আৰু HF ৰ মান কিমান আছিল 8.5 গতিকে আমি ইয়াৰ পৰা 8.5 লৈ এডাল ৰেখাখণ্ড আঁকি লম 8.5 এখিনলৈকে ঠিকে আছে এটুক আমি নাম দিম তোমাৰ H আৰু F হল এটা H ক কেন্দ্ৰ কৰি পেলে আমি আঁকিব লাগিব আৰু আমি ইয়াতে চাও H ৰ লগতো কি আছে G আছে গতিকে আমি এটো চাই লও কিমান আছে 5.5 টো মিলাব লাগিব এটা এটো বিন্দু আৰু এটো বিন্দু মিলাই দিয়া 5.5 লৈছানে তো এতিয়া H ৰ পৰা কেন্দ্ৰ কৰি এনেকে এটা বৃত্তচাপ আঁকি দিয়া হল তাৰছত F ৰ লগত তোমাৰ এটো কি আছে চোৱা F ৰ লগত যি 7 cm গতিকে এনেকে মিলাই দিবা আৰু F G হল কিমান সেন্টিমিটাৰ 7 সেন্টিমিটাৰ হল এটো এটা বৃত্তচাপ পাই গলা তো তোমালোকে এতিয়া কি কৰিবা এইকিটা সংযোগ কৰি দিবা এই বিন্দুটো তুমি কিমান পাইছা G পাইছা ন তো G H হল আকৌ তোমাৰ FG এনেকে মিলাই দিবা আৰু হল এখিনলৈকে বুজি পালা এখিনে তোমালকে এটা বস্তু চাই লবা আমি যদি এনেকে এটা সামন্তৰিক আঁকি চাও এটা তোমাৰ কি হয় এডাল বাহু সমান হয় আৰু এডাল বাহু সমান হয় সেই কাৰণে আমি কি কৰিম এডাল বাহু লগত আমি এই বাহুডাল মিলাই দিব পাৰিম বুজি পাইছানে গতিকে আমি এটো কিমান পাইছিলো HG 5.5 পাইছিলো না গতিকে আমি ইয়াতে কি কৰিম 5.5 টো আকৌ ইয়াৰ পৰা H ৰ পৰা এনেকে এটা চাপ দি দিম হল GF equal to 7 cm ন গতিকে হল আৰু তুমি এতিয়া F ৰ পৰা এনেকে এটা বৃত্তচাপ আঁকি দিয়া হল তো গতিকে দুটা মিলাই দিয়া আৰু তোমাৰ এটো কি হৈ যাব ই হ'ব ন গতিকে EFGH এটা সামন্তৰিক অঙ্কন কৰা হৈ গল বুজি পালা না এটা অঙ্কন প্ৰণালীটো তোমালোকে কেনেকৈ লিখিবা যে প্ৰথমতে 8.5 cm এডাল ৰেখাখণ্ড অঁকা হল দুই নম্বৰতে H বিন্দুত কেন্দ্ৰ কৰি কি হ'ব লাগিব HG equal to 5.5 cm আৰু F বিন্দু কেন্দ্ৰ কৰি FG equal to 7 cm দুটা বৃত্তচাপ অঁকা হল দুই নম্বৰ পইণ্টত দিবা তোমালোকে ভিডিওটো পজ কৰি লিখি যাবা আৰু তাৰছত 3 নম্বৰ পইণ্টত দিবা উক্ত চাপ দুটাই কি বিন্দুত কাটিছে G বিন্দুত কাটিছে আৰু GH আৰু GF সংযোগ কৰা হল নেক্সট পইণ্টত তোমালোকে লিখিবা H বিন্দু কেন্দ্ৰ কৰি HE equal to 5.5 cm আৰু F বিন্দু কেন্দ্ৰ কৰি FE equal to 7 cm দুটা চাপ আঁকা হল উক্ত চাপ দুটা E বিন্দুত কাটিছে আৰু H আৰু EF সংযোগ কৰাত কি পালা EFGH এটা চতুৰ্ভুজ প্যাৰালেলোগ্ৰাম অৰ্থাৎ সামন্তৰিক পোৱা গল বুজি পাইছানে তেনেকে ধুনিয়াকে লিখি দিলে হৈ যাব ঠিক আছে মই লিখি থাকা নাই আৰু তোমালোকে ধুনিয়াকে লিখি লবা হল ইয়াতে কোৱেশ্চনটো চাই লোৱা যে DEFG where D equal to 5 আৰু EG equal to 6.5 cm তো আমি কি কৰিব লাগে এটা ৰম্বাস আঁকিব লাগে হল এতিয়া চোৱা নেক্সট তোমালোকক ৰম্বাস আঁকিব দিছে আৰু আমি জানো যে ৰম্বাসৰ কি হয় আটাইকিডাল বাহু সমান হয় তে এটো যদি এটা ৰম্বাস বুলি ধৰো এটো যদি 5 cm হয় গোটেই কিটা তোমাৰ কি হ'ব 5 cm হ'ব বুজি পাইছানে আমি সৰুটো ধৰিছো তাৰ পিছত তুমি এনেকে যদি এডাল চোৱা বা এনেকে যদি চোৱা মানে ডায়াগোনাল ডাল কৰ্ণডাল তোমাৰ কি হ'ব 6.5 হ'ব মানে বুজি পাইছানে গতিকে প্ৰথমতে আমি কৰ্ণডালে আঁকি লওঁ 6.5 cm তো ইয়াতে চাবা এতিয়া
ধুনীয়াকৈ তোমালোকে ইয়াৰ পৰাও আঁকিব পাৰা বা স্কেল দি পেলাইও আঁকিব পাৰা। এইটো 6.5 আহিছে, তো এইটো আমি ধুনীয়াকৈ আঁকি দিলোঁ হ'ল। তাৰপিছতে তোমাৰ কিমান চেণ্টিমিটাৰ দিছে 5 চেণ্টিমিটাৰ, গতিকে এইটো আৰু এইটো এনেকৈ মিলাই লোৱা। 5 চেণ্টিমিটাৰ আছে, গতিকে আমি চোৱা এইটো প্ৰত্যেক বিন্দুৰ পৰা 5 চেণ্টিমিটাৰকৈ দিম আৰু এইটো বিন্দুলৈ দিলোঁ হ'ল। নেক্সট ইয়াৰ পৰা ইয়ালৈ দিলোঁ হয়নে, আগতো ইগনোৰ কৰিবা আৰু। তাৰপাছতে তোমাৰ আকৌ এইটো বিন্দুৰ পৰাই দিলোঁ, যেহেতু গোটেইকেইডাল 5 চেণ্টিমিটাৰে হ'ব, গতিকে ইয়াৰ পৰাও তুমি কি কৰি দিলা 5 চেণ্টিমিটাৰে দিলা হ'ল। আৰু এইটো ভেলুটো কিমান হ'ব ই আৰু জি হ'ল। এতিয়া আটাইকেইডাল মিলাই দিয়া হ'ল। এইটো এতিয়া কানেক্ট কৰি দিলোঁ আমি। বিন্দুকেইটা পালোঁ চোৱা, ইয়াতে আমাৰ ৰম্বাছটোৰ নাম আছিলে DEF G হয়নে, গতিকে এইটো F দিবা। DEF G এটা ৰম্বাছ পাই গ'লোঁ। এতিয়া অংকন প্ৰণালীটো কেনেকৈ লিখিবা মই কৈ দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি যাবা। ফাৰ্ষ্টতে লিখিবা যে 6.5 চেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অঁকা হ'ল, ইয়াৰ নাম হ'ল EG। ঠিক আছে, এনেকৈ লিখিব পাৰা যে EG 6.5 চেণ্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল। ই বিন্দু কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ এটা বৃত্তচাপ, জি বিন্দু কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ এটা বৃত্তচাপ অঁকা হ'ল। উক্ত চাপ দুটাই ডি বিন্দুত কাটিছে। এতিয়া ED আৰু DG সংযোগ কৰা হ'ল। নেক্সট পইণ্টত লিখিবা ই বিন্দু কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ আৰু জি বিন্দু কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ দুটা বৃত্তচাপ অঁকা হ'ল আৰু উক্ত চাপ দুটাই তোমাৰ F বিন্দুত কাটিছে। নেক্সট F আৰু G আৰু E আৰু F সংযোগ কৰাত কি আছিলে DEF G এটা ৰম্বাছ পোৱা গ'ল। বুজি পাইছানে? এইটো হৈ গ'ল ইয়াৰ আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6টোত চাই লোৱা, ৰম্বাছ LMNO where LN equal to 6 চেণ্টিমিটাৰ আৰু MO equal to 7 চেণ্টিমিটাৰ। এতিয়া আমাক এটা ৰম্বাছ অংকন কৰিব দিছে আৰু তাতে তোমাৰ দুডাল বাহুৰ মান দিয়া হৈ আছে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া প্ৰথমতে আমি LN ডাল আঁকি লওঁ। LNৰ মান আছিলে তোমাৰ কিমান 7 চেণ্টিমিটাৰ হ'ল, 7 চেণ্টিমিটাৰ আৰু এইটো হৈছে LN হ'ল। এতিয়া LNৰ আমি কি কৰিম, লম্ব সমদ্বিখণ্ডক আঁকিম। লম্ব সমদ্বিখণ্ডক কেনেকৈ আঁকিব লাগে, তুমি এইটো জুখি ল'বা 7 চেণ্টিমিটাৰ, জুখি পেলাই দুইটা চাইডে চাপ আঁকি দিবা। L বিন্দু কেন্দ্ৰ কৰি এনেকৈ এটা চাপ দিবা, N বিন্দু কেন্দ্ৰ কৰি এনেকৈ এটা চাপ দিবা হ'ল। আকৌ ঠিক একেদৰে তলফালেও দিবা এটা, আকৌ L বিন্দু কেন্দ্ৰ কৰি পেলাই এটা হ'ল। এতিয়া চোৱা ইয়াতে আমি এডাল লম্ব সমদ্বিখণ্ডক আঁকিলোঁ হয়নে। এতিয়া তোমালোকে এই বিন্দুটো আৰু এইটো বিন্দু ধুনীয়াকৈ মিলাই দিবা হ'ল। মিলাই দিওঁতে যিটো বিন্দুত কাটিব সেই বিন্দুটো তোমাৰ কি বুলি ধৰিবা O বুলি ধৰিবা হ'ল। এতিয়া O বিন্দু কেন্দ্ৰ কৰি LNৰ ওপৰত আৰু তলৰ দিশত 3 চেণ্টিমিটাৰকৈ দুটা চাপ আঁকা হ'ব মানে। বুজি পাইছানে? এতিয়া চোৱা যিহেতু 6 বুলি দিছিলে, MO ডাল 6 বুলি দিছিলে ন, গতিকে আমি 6টো আধা কৰি লৈছোঁ 3 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ। এতিয়া চোৱা ইয়াতে আমি 3 চেণ্টিমিটাৰ এটা ৰেখাখণ্ড আঁকিলোঁ আৰু ইয়াতে O বিন্দু কেন্দ্ৰ কৰি ওপৰত এটা চাপ দিলোঁ আৰু তলত এটা চাপ দিলোঁ হ'ল। এতিয়া তোমাৰ এই চাপ যে দিছা এইকেইটা কি বুলি ধৰিবা আৰু ইয়াতে তোমাৰ যিটো বিন্দুত কাটিছে সেইটোৱে হ'ব OM। বুজি পাইছানে? এতিয়া OMৰ তোমাৰ 6 চেণ্টিমিটাৰ পাই গ'লা হয়নে। গতিকে এতিয়া তুমি কি কৰিব লাগিব, LO আৰু তোমাৰ ON আৰু NM LM গোটেইকেইটা মানে সংযোগ কৰি দিব লাগিব হ'ল। গোটেইকেইটা সংযোগ কৰি দিয়া চোৱা। বুজি পাইছানে? এইটো হৈ গ'ল কি তোমাৰ ৰম্বাছ আৰু যিটো নামটো আছিলে LMNO। বুজি পালানে? এতিয়া অংকন প্ৰণালীটো কেনেকৈ লিখিবা চোৱা, যে ফাৰ্ষ্টতে আমি কি কৰিম LN এডাল ৰেখা আঁকিম 7 চেণ্টিমিটাৰৰ। তাৰপিছতে তুমি কি কৰিবা, সেই LNৰ ওপৰত লম্ব সমদ্বিখণ্ডক আঁকিম। লম্ব সমদ্বিখণ্ডকডাল আঁকি পেলাই তোমাৰ LNৰ যিটো বিন্দুত কাটিছে সেইটো O বুলি ধৰি ল'ম আৰু ধৰি পেলাই আমি কি কৰিম, যিহেতু আমাৰ MOৰ ভেলুটো 6 চেণ্টিমিটাৰ বুলি দিয়া আছিলে সেইকাৰণে তাক আমি আধা কৰিম। 6ক আধা কৰিলে কিমান হ'ব 3 হ'ব। গতিকে এইটো বিন্দুৰ পৰা তোমাৰ 3 চেণ্টিমিটাৰ আৰু তোমাৰ তলে ওপৰে দুটা চাপ আঁকি দিলোঁ আৰু হ'ল। তলে ওপৰে দুটা চাপ অঁকাৰ লগতে যিকেইটা বিন্দুত তোমাৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত কাটিব সেইকেইটা হ'ব O আৰু M হ'ল।
তাৰপিছতে নেক্সট এল অ' আৰু অ' এন এন এম এম এন গোটেইকেইটা সংযোগ কৰাত তোমাৰ কি হৈ গ'ল এল এম এন অ' এটা ৰম্বাছ পোৱা গ'ল বুজি পাইছে এনেকৈ ধুনীয়াকৈ লিখি দিবা আৰু ঠিক আছে তো আজিলৈ আছোঁ ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ এক্সাৰচাইজলৈ আগবাঢ়িম ঠিক আছে তো থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল